মুর্দাবাদ 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 শ্রম মন্ত্রী রামেশ্বর তেলী মুর্দাবাদ মুর্দাবাদ উই ওয়ান্ট জাস্টিস আমাক নিয়ে লাগিব আমাক নিয়ে লাগিব বাগিচাৰ স্থায়ী সমাধান কৰক আটছা জিন্দাবাদ 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 আটছা জিন্দাবাদ 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 শ্রমিক ঐক্য জিন্দাবাদ 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 বগিতলা রায় জিন্দাবাদ 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 ব্যাক গো ব্যাক বিজেপি সরকার গো ব্যাক গো ব্যাক গো ব্যাক সরকার হাই 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 সরকার হাই হাই ইনকলাব জিন্দাবাদ 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 অন গ্রাম চলিছে চলিছে চলিব অন গ্রাম চলিছে চলিছে চলিব মুৰ্দাবাদ 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 অতি দুখৰ আৰু পৰিতাপৰ বিষয় যে যোৱা 2017 চনৰ 13 ডিচেম্বৰত বগিতলা চাহ বাগিচাৰ চাহ শ্ৰমিকে নিজৰ প্ৰাপ্য আৰু অধিকাৰ বিচাৰিবলৈ যাওঁতে 17 জনকৈ শ্ৰমিকক গুলীবৰ্ষণ কৰি মালিকে আঘাতপ্ৰাপ্ত কৰাৰ পিছত সেই মালিকসকলে জেল হাজোতালৈ যাবলগীয়া হ'ল। তাৰ পিছৰে পৰা বগিতলা চাহ বাগিচা আজি 8 বছৰ দিন ধৰি বন্ধ হৈ আছে আৰু যোৱা 6 জুলাই তাৰিখে গ্ৰীষ্মকালীন যিটো পবিত্ৰ সদনত যি অধিৱেশন চলি আছে সেই অধিৱেশনত পূৰ্বৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়াই বৰ্তমানৰ শ্ৰম মন্ত্ৰী ৰামেশ্বৰ তেলীক এটা প্ৰশ্ন উত্থাপন কৰিছিলে যে বৰ্তমান অসমত কেইখন চাহ বাগিচা বন্ধ হৈ আছে আৰু কেইখন চাহ বাগিচা লক আউট হৈ আছে আৰু সেই চাহ বাগিচা চাহ শ্ৰমিকসকলৰ জীৱন যাপন কেনেধৰণে চলাই আছে। তেতিয়াই বৰ্তমানৰ শ্ৰম মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়াই কৈছে যে 4খন চাহ বাগিচা অসমত বন্ধ আছে আৰু সেই 4খন বাগিচা বৰ্তমান খোলাৰ পৰ্যায়ত আছে। কিন্তু দুৰ্ভাগ্যজনক কথা যে বগিতলা চাহ বাগিচা 8 বছৰ দিন ধৰি বন্ধ হোৱাৰ পিছতো বগিতলা চাহ বাগিচাৰ নাম উপস্থাপন নকৰাটো অতি দুখৰ আৰু পৰিতাপৰ বিষয়। আমি এই গোটেই বিষয়টোক আমি ৰামেশ্বৰ তেলীক তীব্ৰ ভাষাৰে গৰিহণা জনাইছো আৰু অতি শীঘ্ৰে বগিতলা চাহ বাগিচাৰ নামটো তার সদনত উপস্থাপন কৰি বগিতলা চাহ বাগিচাৰ স্থায়ী সমাধান নকৰা পৰ্যন্ত আজি যি আন্দোলন আৰম্ভ হৈছে এই আন্দোলন চলি থাকিব। এইটো আমাৰ স্পষ্ট কথা। আমি দুদিনৰ সময় দিছো, দুদিনত যদি সদনত বগিতলা চাহ বাগিচাৰ সমস্যাৰ বিষয় যদি উপস্থাপন নহয় তেতিয়াহ'লে এই আন্দোলন অবিৰতভাৱে চলিব আৰু দুদিনৰ পিছত আমি অন্যখন কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম। অমৰণ অন্যখন কাৰ্যসূচী 2017 চন হয়ে গেল বগিতলা বাগান বন্ধ আছে 8 বছর কোন সরকার এতিয়ালৈকে আমাদের কোনো উচিত বিচার করা নাই। আজি ইমান কষ্টত মাজত আমি বলে বগিতলা মানুহ আছো, ল'ৰা ছোৱালী লৈ পেলাই আমি ইমান কষ্টত আছো। য'ত কাম যায় মানুহ, খাবলৈ দিগদাৰ পাইছে মানুহ, আৰু ল'ৰা ছোৱালীক পঢ়াবলৈ পইচা পাতি নাই আৰু ইমান জংঘলৰ মাজত আছো হাতী বাঘ ভালুৰ লগত। এতিয়ালৈকে চৰকাৰ আমাৰ একো কৰি দিয়া নাই। চৰকাৰ আমি ইমান বেমাৰ দূৰ মানুহ ইমান কষ্টত বেমাৰ দূৰ হৈ পেলাই আছো, আজিলৈকে চৰকাৰ আমাৰ একো বিচাৰ কৰা নাই যে আজি আমাৰ বাগানটো খোলাই দিব লাগে চৰকাৰ। এতিয়ালৈকে চৰকাৰ আমাৰ একো কৰি দিয়া নাই। আমি বহুত কষ্টৰ মাজত আছো। চৰকাৰক আমি ভোট দি দিছো যে আমাৰ বাগানটো ভাল কৰি দিব, কিন্তু কোনো চৰকাৰ এতিয়ালৈকে ইয়াত আচ্ছা তাৰমানে বগিতলা টি ষ্টেট সম্পৰ্কত এটা ইয়াতে ধৰ্ণা কাৰ্যসূচী কৰিছিলে। স্মাৰক পত্ৰ দিব বুলি আমাক জনালে, সেইটো কাৰণে আমি আহিলোঁ আৰু স্মাৰক পত্ৰ গ্ৰহণ কৰিছোঁ। সেইটো বগিতলা টি ষ্টেটে মানে ইনঅপাৰেটিভ হৈ আছে বুলি তেনেকৈ ধৰ্ণা কৰিছিল। 8 বছৰ দিনে বন্ধ হৈ আছে, আপোনালোকৰ ভূমিকা কি পালন কৰিছে? সেইটো আলোচনা বিলোচনা ধুনীয়াকৈ হৈ আছে আৰু গোটেইখিনি ডাটা য'ত যি কাগজ পত্ৰ আছে সেইখিনি গোটেইখিনি গুৱাহাটীতো আছে, আমাৰ ইয়াতো আছে। আচলতে বগিতলা বাগানখন বন্ধ হৈ আছেনে? মই জনাততো এইটো বন্ধ হৈছেনে এইটো ইলিগেলি ক্ল'জ হৈছে মই নাজানো, কাৰণ মই নতুনকৈ আহিছোঁ। মই এতিয়া সেইটোকে কালিৰ পৰা মই অকণমান চাব লৈছোঁহে, মই জানিমহে এতিয়া। শ্ৰম বিভাগৰ যিটো মন্ত্ৰীয়ে বন্ধ নাই হোৱা বুলি কৈছে, কি ক'ব? তেওঁ সেইমতে কাগজ পত্ৰ আছে, সেইটো কাৰণে কৈছে। মানে আচলতে বগিতলা চাহ বাগিচা বন্ধ হৈ থকা নাই, সেইটোত হয়তো কিবা কেছ চেছো যদি লাগি আছে মই সেইটো ভালকৈ নাজানিম। সেইটো আমাৰ ALC মহোদয়ে ভালকৈ ক'ব পাৰিব। আপোনালোকে তেওঁক সুধিলে হয়তো ডিটেইলছখিনি গম পাই যাব মানে। আৰু সেইকাৰণে এইটো সম্পৰ্ক মই ভালকৈ ক'ব নোৱাৰিম। তাৰমানে আপুনি শ্ৰমৰ বিভাগৰ মই ইনস্পেক্টৰ, কিন্তু ALC লেভেলত সেইটো আলোচনাবোৰ হৈ আছে মই যিমান দূৰ জানো তাৰমানে। কিন্তু তেওঁ আজি বিশেষ কামত বোকাজান যাবলগীয়া হ'ল, মোক ফোন কৰিলে যে স্মাৰক পত্ৰ দিব বোলে, তুমি অকণমান ৰিচিভ কৰি আহা। সেইটো কাৰণে মই আহিলোঁ। সেইকাৰণে মই সেই সম্পৰ্কত ভালকৈ ক'ব নাজানিম তাৰমানে।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।